উদ্ধৱে প্ৰাণসখা কৃষ্ণক এই বুলি প্ৰশ্ন কৰিছে যে ঋষি সমস্তৰ কিয় একেমতি নাই আৰু যদি বেদ এভাগেই হয় তেতিয়াহ'লে তেওঁলোকৰ যি বেদৰ ওপৰত ব্যাখ্যা ঋষি সমস্তই কিয় পৃথক পৃথক ব্যাখ্যা আগবঢ়াইছে কাৰো লগত কাৰো কিয় মনৰ মিল নাই মানে ঋগবেদৰ ব্ৰাহ্মণ সামবেদৰ ব্ৰাহ্মণ যজুৰ্বেদৰ অথৰ্ববেদৰ যিসকল বক্তা বেদৰ বক্তা বুলি যাক কোৱা হয় তেওঁলোকৰ মাজত মতৰ অমিল কিয় আৰু কৃষ্ণক লগ পোৱাৰ সময়লৈকে উদ্ধৱে সমস্ত বেদ অধ্যয়ন কৰিছে আৰু অধ্যয়ন কৰি তেওঁ নিজস্ব জ্ঞানেৰে যিখিনি বুজিছে তাকে কৃষ্ণৰ আগত ক'বলৈকে প্ৰকাশ কৰিছে যে হে প্ৰাণবন্ধু মোক বুলিও বুজায় ঋষি সমস্তৰ কিয় একমতি নাই কেহু বোলে কৰ্ম কেহু বোলে জ্ঞানে গতি তোমাৰ সন্মত পথ কেৱলে ভকতি কোনোবাই জ্ঞান বুলি কয় কোনোবাই কৰ্ম বুলি কয় কোনোবাই ভকতি বুলি কয় কিন্তু মই জানো তোমাক পোৱাৰ যিটো পথ কৃষ্ণ পোৱাৰ যিটো পথ সেই পথটোকহে বেদে ক'ব লাগিছিল কিন্তু তোমাক পোৱাৰ পথটোতো কোৱা নাই বেলেগ বেলেগ কথাহে কৈ আছে যে ঈশ্বৰক পোৱাৰ পথবোৰ কোনবোৰ কি উপায়েৰে ঈশ্বৰক লগ পায় সাৰূপ্য সাঞ্জক্য সামীপ্যা শালিক্য সাত্বিক আমি বেলেগ কামত ব্যস্ত হৈ আছোঁ যাতে কাণখন ইফালে দি থৈছিলোঁ আমি প্ৰসাদপুথিত ব্যস্ত আছিলোঁ কিন্তু মানুহটোহে তাত আছে কিন্তু কাণখন ইয়াত দি থৈ দিছিল কিন্তু আমি শুনিছোঁ হয়নে যে ঈশ্বৰৰ ৰূপটো যিয়ে পায়গৈ ভক্তিৰ বলত সাৰূপ্য ঈশ্বৰ থকা লোকখন পালে শালিক্য ঈশ্বৰৰ তত্ত্বটোক বুজিলে সাত্বিক ঈশ্বৰৰ যদি ওচৰ গৈ পায় সামীপ্য বুলি কৈছে আৰু ঈশ্বৰৰ লগত যাৰ সংযোগ থাকে ভক্তিৰ জৰিয়তে সাঞ্জোগ্য বা সাযুজ্য ভকতি কিমান সুন্দৰ কথা উদ্ধৱে কৈছে এইবোৰ কথাটো বেদৰ বক্তাসকলে মই কোৱা শুনা নাই শুনিলেতো কোনো এটা কিন্তু নানামনি নানামত ঠিকে আছে ঋগবেদৰ বক্তাৰ লগত সামবেদৰ বক্তাৰ মিল নাথাকিব কিন্তু যিয়েই নক তেওঁতো উত্তম তেওঁলোকৰ ব্ৰাহ্মণ যাৰ ব্ৰহ্মত্ব আছে ব্ৰহ্মত্ব এটা ব্ৰাহ্মণে বোলে পৰম ব্ৰহ্মৰ বিষয়ে কিয় কোৱা নাই মই তাত আচৰিত পাইছোঁ ব্ৰাহ্মণ কাক কয় বোলে ব্ৰাহ্মণ কাক কয় শুকদেৱক পিতৃ ব্যাসে সুধিছে যে তুমি কি দেখিলা পুত্ৰ গোটেই পৃথিৱীখন পৰ্যটন কৰি শেষত ঘূৰি আহি পিতৃৰ ওচৰ পাওঁতে সুধিছেগৈ পুত্ৰ মোৰ পাছত তুমি কোৱা কি দেখিলা অলপ আগতে মোৰ জ্যেষ্ঠ ভগ্নী অৰ্থাৎ বাইদেউ আমাৰ দুলুৱাই মাজুলীৰ জীয়ৰী পলাশবাৰীৰ বোৱাৰী মোৰ বাইদেৱে ক'বলৈকে প্ৰয়াস কৰিছে সত্য কি আচলতে দৰ্শনৰ ভাষাত ক'বলৈকে গ'লে ভাগৱতৰ ভাষাত ক'ব গ'লে সেই সত্য যাৰ পৰিৱৰ্তন নাই যাৰ কস্মিন কালেও কোনো ধৰণৰ পৰিৱৰ্তন নকৰে ব্ৰহ্ম সত্য জগত মিথ্যা সেই সত্য তাৰ বাদে সকলো মিছা ঈশ্বৰ জানো পৰিৱৰ্তন হৈছে ঈশ্বৰ জানো গতিশীল অচ্যুত নচ্যুত অচ্যুত যাৰ বিচ্যুতি নাই কোনো পৰিৱৰ্তনে নাই তেওঁ অতল নতল অতল যিকোনোদিন তলবল নহয় নশ্বৰ হয়নে যাৰ প্ৰতি ঈশ্বৰ নাই সেইজন কি কওঁ নশ্বৰ দেহাতে দেখিবনে মাতেৰে মাতিব নে নাকেৰে উশাহ ল'ব হয়নে অব্যয় ঈশ্বৰৰ আন এটা নাম অব্যয় কোনো ব্যয় নাই যাৰ কোনো ব্যয় নাই তেওঁক অব্যয় বুলি কয় অব্যয় অটল অচ্যুত এইবিলাক ঈশ্বৰ অৰ্থাৎ যাৰ কোনোদিনে পৰিৱৰ্তন নঘটে অতীত বৰ্তমান আৰু ভৱিষ্যতেও যি চিৰশাশ্বত সেইজনে সত্য সেই সত্য আৰু সেই সত্যক আমি স্বীকাৰ কৰি নলওঁ কিয় নলওঁ আজি নতুন কথা এটা আপোনালোকক কৈছোঁ মায়াৰ দুটা ডাঙৰ কাম আছে প্ৰথম কামটো কি জানেনে আৱৰণ ঢাকোন দি থয় আপোনালোকে যেতিয়া ৰন্ধনশালত ৰন্ধন প্ৰকৰণ কৰে ধৰক ল'ৰা ছোৱালী পঢ়ি আছে আপোনাৰ স্বামী আহি পোৱা নাই আপোনালোকে আইসকলে কি কয় ঢাকোন দি নথয়নে দ্ৰব্যবিলাক তেনেকৈ মায়াৰ প্ৰথম কামটো হ'ল সত্যক ঢাকোন দি থয় সত্যক আৱৰণ দি থয় আৰু ২ নম্বৰ কামটো বিৰাট সাংঘাতিক শব্দটো খুব টান বিক্ষেপ বৰ্ডেচেকেৰে বি ক্ষিয়ত একাৰ আৰু বিক্ষেপ মানে যিসকলৰ চিন্তা মানসিকতা চিত্ত খুব চঞ্চল তেওঁলোকক এনেকুৱা কামত ব্যস্ত কৰাই ৰাখিব যে আপোনালোকে ঈশ্বৰক মনত পেলাবলৈকে আহৰিয়ে নাপাব গতিকে মায়াৰ কাম আমি কি পালোঁ এইবিলাক কথা আলোচনা নহয় দে এইবিলাক কথা আলোচনা হ'ব লাগে আচলতে আৱৰণ আৰু বিক্ষেপ
হয়নে? গতিকে শাক খোৱা ভাত খোৱা কথা পাতোতে আমি আচল সত্য কথাবোৰ নেপাতো, হয়নে? সেইকাৰণে কৈছোঁ আজি জানি লওক, বুজি লওক। মই কোৱা নাই দেই, মহৰ্ষি পাতঞ্জলৰ যোগ প্ৰদীপ পঢ়িলেগে আপোনালোকে পাব। আৰু একেবাৰে কম দাম, মাত্ৰ 1 5 টকা, 25 টকাতে পায় পাতঞ্জল যোগ দৰ্শন, হয়নে? কিন্তু হাজাৰ টকা খৰচ কৰি আপোনালোকে এনচাইক্লোপিডিয়া ব্ৰিটানিকা পঢ়েগে, পঢ়ে নে নপঢ়েগে? 46 লাখ মানে 46,000 টকা এনচাইক্লোপিডিয়া ব্ৰিটানিকা, কিন্তু তাতো নাপাব আৱৰণৰ বিক্ষেপ। পাব নেকি? আধা কোটি টকা খৰচ কৰিও নাপাবগে, আৰু মাত্ৰ 1 5 টকা। আপোনালোকে বহু বস্তু উপহাৰ দিয়ে ল'ৰা কইনা বিয়াত। কেইদিন বাৰু ভাল কিতাপ এখন উপহাৰ দি পাইছে? এদিন হ'লেতো খুলিটো চাব যে মায়াৰ কৰ্ম কি? আৱৰণ আৰু বিক্ষেপ, সত্যক ঢাকুন দি থয়। আৰু যিসকলৰ মন মানসিকতা চিত্ত চঞ্চল, তেওঁলোকক মায়াই এনেকুৱা কিছুমান কামত ব্যস্ত কৰি ৰাখিব, ঈশ্বৰক মনত পেলাবলৈকে, সত্যক বিচাৰ কৰিবলৈকে আহৰিয়ে নাপাব, হয়নে? সেইকাৰণে এওঁলোকে কি কৰিব পৰা নাই? কৃষ্ণক বা ভগৱন্তক পোৱাৰ পথটো এই ব্ৰাহ্মণসকলে স্পষ্টকৈ ক'ব পৰা। সকলো দেখিলে সুখদেৱে, আকৌ ঘূৰি আহিল। অহাৰ পাছত পিতৃয়ে সুধিলে, এই যে গোটেই পৰিদৃশ্যমান জগতখন পৃথিৱী পৰ্যটন কৰিলা, কি দেখিলা? সঁচা কথা ক'বা। আৰু সুখদেৱ খুব মিতব্যয়ী আছিল, আৰু মিত্ৰভাষ, তাৰমানে বেছি কথা নকৈছিল। যিখিনি ক'ব একদম কাঢ়াকৈ ক'ব, তেওঁ অপালাপ নকৰিছিল। তেওঁ ক'লে, হে পিতৃ আৰু হে ঋষিমুনিসকল, মোৰ পিতৃৰ আজ্ঞা অনুসৰি মই পৃথিৱীখন যিমান দূৰ সম্ভৱ চালোঁ। আৰু মই বহুতৰ ঘৰলৈকে গ'লোঁ, ব্ৰাহ্মণৰ ঘৰলৈকে গ'লোঁ, ক্ষত্ৰিয়ৰ ঘৰলৈকে গ'লোঁ, বৈশ্যৰ ঘৰলৈকে গ'লোঁ, শূদ্ৰৰ ঘৰলৈকে গ'লোঁ। নতুনকৈ জন্ম হোৱা কেঁচুৱা দেখা পালোঁ। এইবাৰ তেওঁ সিদ্ধান্ত কি লাগে? জন্মনা জায়তে শূদ্ৰাহা। মই বহু ঘৰত বহু কেঁচুৱা দেখিলোঁ, কিন্তু উপযুক্ত কাৰো গাত লগুণ নেথাকে। অৰ্থাৎ নঙঠা হৈ কেঁচুৱাই জন্ম পায়, সেই ল'ৰাই হওক ছোৱালী হওক বা কিন্নৰে হওক, হয়নে? তাৰপিছত কি দেখিলোঁ মই? যেতিয়া 12 বছৰ হয়, ব্ৰাহ্মণৰ ঘৰত ল'ৰাটোক কি দিয়ে? লগুণ দিয়ে, উপনয়ন বুলি কয়। তাকে সুখদেৱে কি বুলি কৈছে? সংস্কাৰিনে দ্বিজাহা। যিদিনাখন সংস্কাৰ দিয়া হয়, লগুণ দিয়া হয়, উপনয়ন দিয়া হয়, উপবিত দিয়া হয়, যজ্ঞসূত্ৰ হয়, ধৰ্মসূত্ৰ হয়, লগুণডালত 10টা নাম আছে। আৰু তেওঁ কৈছেগে, যিদিনাখন লগুণ দিয়া হয় আৰু গায়ত্ৰী মন্ত্ৰ ভূমিয়ে নুশুনাকৈ দিয়া হয়, সেই ব্ৰাহ্মণৰ পুত্ৰক কি বুলি কয়? দ্বিজ। তেতিয়া আকৌ পিতৃয়ে সুধিছে, হে পুত্ৰ, দ্বিজ মানে বাৰু কি? জানিও সুধিছে, পুত্ৰৰ মনৰ সংশয় জানে। তেতিয়া সুখদেৱে পিতৃ কৈছে, দি মানে দুবাৰ, দয়বদ্ধ দি হৈছে, দি মানে দুবাৰ, জ মানে জন্ম, যাৰ দুবাৰ জন্ম হয় তাকে দ্বিজ বুলি কয়। বোলে দ্বিজ বুলি তুমি কিয় ক'লা? বোলে শুনক পিতৃ আৰু ঋষিমুনিসকল, প্ৰত্যেকটো শিশুৱে মাতৃৰ গৰ্ভত 10 মাহ 10 দিন, তাতকৈ 2 দিন কম বেছি গৰ্ভস্থ সন্তানে ভূমিষ্ঠ হওঁতে লগুণ নাথাকে, সাধাৰণ শিশুৰ দৰে জন্ম পায়। কিন্তু যেতিয়া তেওঁ আকৌ লগুণ লয়, উপনয়ন হয়, তেতিয়া সেইদিনাখনৰ পৰা তেওঁ দ্বিতীয় জন্ম বুলি ধৰা হয়। অৰ্থাৎ লগুণ দিয়া দিনাখনৰ পৰা তেওঁ দ্বিতীয় জন্ম হয় ব্ৰাহ্মণৰ পুত্ৰ, সেইকাৰণে দ্বিজ। তাৰ পাছত কৈছে, হে পিতৃ আৰু হে ঋষিমুনিসকল, এটি ভাষা শুদ্ধকৈ ক'বলৈ, বুজিবলৈ, লিখিবলৈ এখন শাস্ত্ৰৰ প্ৰয়োজন। সেই শাস্ত্ৰখনৰ নাম হৈছে ব্যাকৰণ। যি পুথি পঢ়িলে এটি ভাষা শুদ্ধকৈ ক'বকে, লিখিবকে বা বুজিব পাৰি, সেই ভাষা ব্যাকৰণ হয়। ব্যাকৰণত বুৎপত্তি লাভ কৰিলেগে বেদ পঢ়িব পাৰি। আৰু ব্যাকৰণত বুৎপত্তি লাভ কৰা শিশুক কি বুলি কৈছে? বেদ পথেইনে বিপ্ৰহা। তেতিয়া সেই শিশু কন্যাই হওক বা পুৰুষ সন্তানেই হওক, তেওঁ বিপ্ৰ বুলি কোৱা হ'ব, যেতিয়া তেওঁ ব্যাকৰণৰ ওপৰত বুৎপত্তি লাভ কৰিবলৈকে সক্ষম হ'ব। বোলে তাৰ পাছত মই কি দেখিলোঁ? হে ঋষি সমস্ত, হে মুনি সমস্ত, হে মোৰ পিতৃদেৱ, মই কি দেখিলোঁ জানেনে? শস্ত্ৰধাৰেতি ক্ষত্ৰিয়। ক্ষত্ৰিয়ৰ ঘৰৰ সেই সন্তানে যেতিয়া অস্ত্ৰ ধাৰণ কৰিব পৰা হয়, কবচ কুণ্ডল শিৰস্থান আৰু পাদুকা বুজি পায়, তেতিয়া তেওঁক কি বুলি কয়? ক্ষত্ৰিয়। ক্ষত্ৰিয় কোন? যাৰ বুকুৱে পুঠে কবচ, মূৰত শিৰস্থান, এহাতত ঢাল, এহাতত তৰোৱাল আৰু চৰণত পাদুকা, মৰিবলৈকে ভয় নাই, তেজ দেখি ভয় নাখায়, মুণ্ডহীন শৰীৰ দেখি তেওঁ পিছুৱাই নাযায়, শত্ৰুৰ অস্ত্ৰৰ আঘাত পাতিবলৈকে বুকু পাতি দিয়ে, স্বদেশ জাতিৰ সৈতে নিজৰ জীৱন কালতিপাত কৰে, সেইজনে ক্ষত্ৰিয়। সেইজনে ক্ষত্ৰিয়। যাৰ হাতত এহাতত ঢাল, এহাতত তৰোৱাল,
বুকুৱে পিঠে কবচ, মূৰত শিৰস্থান, ভৰিত পাদুকা আৰু স্বদেশ জাতিৰ কাৰণে তেওঁ অস্ত্ৰ লয়। সেইজনে সত্ৰিয়। আৰু কি দেখিলোঁ মই, বেপাৰে নে বৈশ্য। কোনবোৰ বৈশ্য? এটকাত কিনি আনি 2 টকাত বেচে, নেবেচে জানো? হয়নে? আৰু আমাৰ ঘৰত নোহোৱা আমাৰ লাগতিয়াল বস্তু যিবোৰ আমাৰ লগত নাথাকে, বেপাৰীয়ে বণিকে আমাক যোগান নধৰে জানো? তাৰ কাৰণে তেওঁ এটা লাভ লয়। যদি লাভ নলয়, কালি আকৌ আমাক কেনেকৈ দিবগৈ? গতিকে কিন্তু তাৰ নিৰ্দিষ্ট মাত্ৰা এটা আছে। তাতকৈ যদি ওপৰঞ্চি তেওঁ লাভ লয়, তেওঁ পাপত ডুবিব। হয়নে নহয়? কিন্তু তাতো এটা কথা আছে। কেনে কথা? এতিয়া গেলামাল বুলি নকয় জানো? গতিকে 10 টকাত কিনি আনি গেলামাল ৰাতিপুৱা দুপৰীয়া 20 টকাত বিক্ৰী কৰে, আবেলি 15 টকা, ৰাতি হ'লে মূলত এৰি দিয়ে, পিছদিনাখন পেলাই দিব লাগে, পচি যায়। তাকে কি বুলি কয় বাৰু? গেলামাল। হয়নে? আৰু এইবাৰ তাতকৈ অলপ ভাল বস্তু এটা আছে, এইবোৰৰ দাম অলপ বেছি, প্ৰতি বছৰে বাঢ়ি যায়। তাক কি বুলি কয়? হাৰ্ডৱেৰ। কোদালখন, চিপৰাংখন, গজালকেইটা, পেটিনকেইটা, টিংকেইখন। আজি 500 টকাৰ কোদালখন যদি মামৰেও খায়, অহা বছৰ কিন্তু 1000 টকা হ'ব। চিৰিজ মাৰি দিলে হৈ গ'ল। ডবল হৈ যায় নে নাযায়? সেনেকৈ আমাৰ ভক্তি বস্তুটো, আমাৰ এই ভক্তি মাৰ্গৰ এই আহিলাবোৰো এই হাৰ্ডৱেৰ মালৰ নিচিনা। বছৰে বছৰে তাৰ দাম বাঢ়ি গৈ থাকে। হয়নে? মামৰে খালে অকণমান চিৰিজ মাৰি দিলেই হ'ল। হয় নহয়? গতিকে সেই চিৰিজ পেপাৰখনেই হ'ল আমাৰ বাপসকল যদি চিপৰাং, দা, কুঠাৰ, তৰোৱাল, তেতিয়া আইসকল হ'ল চিৰিজ পেপাৰখন, মাজে মাজে ঘঁহি থাকিব। নহ'লে মামৰে খাবগৈ। হয়নে? কিন্তু দাম বাঢ়ি যাব। কিয় কাৰণে দাম বাঢ়ি যাব? এতিয়া মই ভায়েক আৰু এইফালে মোৰ বাইদেউ বহি আছে নাই? মোতকৈ জ্যেষ্ঠ হৈছে নাই? বাৰু মই পুতেক, মা বুলি ভাবকচোন। হয়নে? এতিয়া এই আমাৰ ভিডিঅ' ছেকশ্যনত থকা মোৰ ভাইটি দুটা আঙুৰ, এওঁলোকৰ দাম 100 টকা বজাৰত কেজি। আৰু ইফালে খিচমিচ, খিচমিচৰ দাম কিমান বাৰু? 500 টকা কেজি। আঙুৰ যদি গাখীৰত দিয়ে ফাটি যায়, খিচমিচ যদি গাখীৰত দিয়ে পায়স কিন্তু নাফাটে। একেই, কিন্তু খিচমিচত যি এচিড আছে আঙুৰতো সেই এচিড আছে। কিন্তু সেই আঙুৰ শুকালে বেপাৰীয়ে পচা আৰু যিকেইটা আঙুৰ বিক্ৰী নাযায়, টেঙা হওক বা মিঠা হওক, তাকে শুকুৱাই থয়। সেই 100 টকাৰ আঙুৰ কিন্তু শুকালে বা পচিলেকে কি হৈ যায়গৈ? এয়া 500 টকীয়া খিচমিচ হৈ যায়। হয় নহয়? গতিকে আঙুৰতকৈ খিচমিচৰ দাম বেছি। আঙুৰ গাখীৰত দিলে ফাটে, খিচমিচ গাখীৰত দিলে নাফাটে। একেই এচিডে আছে কিন্তু। পালেনে বুজি? গতিকে খিচমিচ বুলি এওঁলোকক অৱহেলা নকৰিব। হয়নে? ঠিক তাতকৈও বেছি ভাল কথা হ'ল কি ক'লোঁ, হাৰ্ডৱেৰ মালৰ নিচিনা। অৰ্থাৎ হাৰ্ডৱেৰ বস্তুবোৰ যেনেকৈ বছৰে বছৰে দাম বাঢ়ি যায়গৈ। হয়নে? মই 2025 চনৰ গজালকেইটা, একেবাৰে 2026 চনৰ গজালকেইটা, এই বছৰ যদি 110 টকা কেজি, অহা বছৰ 150 টকা হ'ব। একেই গজাল কিন্তু। হয় নহয়? মামৰে খালেও দাম বাঢ়িব। অৰ্থাৎ আমাৰ ভকতি মাৰ্গৰ আহিলাবোৰ হাৰ্ডৱেৰ বস্তুৰ দৰে কি হৈছে, প্ৰতি বছৰে প্ৰতিদিনে তাৰ দাম বাঢ়ি যায়। যেনেকুৱাকৈ সোণ যদি পুৰে, ওজনত কমে, গুণত বাঢ়ে। সেইকাৰণে সোণাৰীয়ে কি কয়? আয়ে কৈছে, মোৰ খাৰুপাত চাফা কৰি দিয়া। আই আপুনি জুখি লওক কিমান হৈছে। বোলে 27 গ্ৰাম হৈছে। চাই লওক কিন্তু 27 গ্ৰাম। কিন্তু এতিয়া মই পুৰি দিম, 25 গ্ৰাম হৈ যাব। মই কিন্তু খোৱা নাই, চকুৰ সন্মুখতে এচিডেৰে পুৰি দিব। 27 গ্ৰামৰ খাৰুপাত 25 গ্ৰাম হৈ গ'ল। তেওঁ কৈছে, মইতো ৰুকা নাই, পুৰিতে মলটো ওলাই যাব। হয়নে? কিন্তু বেছি চকচকীয়া হৈ নগ'ল, কোৱালিটিটো নাবাঢ়িল জানো? গতিকে গুণত বাঢ়িব, ওজনত কমিব। এতিয়া বয়স বাঢ়ি গৈছে, আয়ুসটো বেছি নাই, কিন্তু তেওঁৰ কি হৈছে? অভিজ্ঞতা বাঢ়িছে। আৰু এই মাতৃগৰাকীৰ যিখিনি অভিজ্ঞতা, মই পুত্ৰ হৈ তেওঁৰ সেই অভিজ্ঞতা কেতিয়াও অতিক্ৰম কৰিব নোৱাৰোঁ। হয়নে? সেইকাৰণে কৈছে ব্যাপাৰে না বৈশ্যহা। যি বেপাৰ বস্তুটো যি জানে বাণিজ্য, তেওঁ কি কৈছেগৈ? বৈশ্য। আৰু শেষত কি পাম আমি? ক্ষুদ্ৰ। ক্ষুদ্ৰ কিনো? কৰ্ম কৌশলম আয়ত্তম ইতি শূদ্ৰহা। ক্ষুদ্ৰ মানে কিন্তু সৰু মানুহ নহয়। পিতৃ মাতৃ পৰা কৰ্ম কৰাৰ কৌশল আয়ত্ত যিসকলে কৰে, তাকে কি বুলি কয়? ক্ষুদ্ৰ। কমাৰ, কহাৰ, সোণাৰী, মৰিয়া, হয়নে? এই সকলোবিলাক কি বাৰু? এজন এজন শিল্পী, এজন কমাৰে লোহাৰ দা কটা বনায়, এজন সোণাৰীয়ে অলংকাৰ গঢ়ে, কুমাৰে মাটিৰ বাচন বৰ্তন গঢ়ে, গঢ়ে তেনেকুৱা। কহাৰে সৰ্থেবাৰীত কহাৰে কাঁহৰ বাচন বৰ্তন বনায়, হাজোত মৰিয়াসকলে পিতল বাচন বৰ্তন গঢ়ে, গঢ়ে তেনেকুৱা। এই সকলোবিলাক কিন্তু শিল্পী। মই কমাৰৰ ঘৰত গৈ পেলাই কমাৰৰ ভাটিত দা কুঠাৰ বনাব নোৱাৰোঁ। মই কুমাৰৰ ঘৰত গৈ পেলাই মই বাচন বৰ্তন বনাব নোৱাৰিম। হয়নে? মই গৈ পেলাই সোণাৰীত গৈ পেলাই মই খাৰু এপাতো বনাব নোৱাৰোঁ। কিয় কাৰণে? মোৰ সেই অভ্যাস নাই।
অৰ্থাৎ কৰ্ম দক্ষতা মনত থাকিল নহয় স্কিলনেছ আৰু সেই দক্ষতা পিতৃ মাতৃৰ পৰা কোনে শিকিব সন্দেহ তাকে কি বুলি কয় ক্ষুদ্ৰ ক্ষুদ্ৰ মানে কিন্তু সৰু মানুহ নহয় হয়নে এতিয়া চাওকচোন আজি আলহী ভকত যিসকল আহিছে গৃহস্থই চৰণ পদূলিতে ধুৱাইছে কাৰোবাৰ মাষ্টাৰ ডিগ্ৰী বা PhD আছে বুলি মূৰটো উঠাই দিছে নেকি চৰণহে ধুৱাইছে কিন্তু চৰণে বিষ্ণু নহয় জানো আপুনিতো হাতেৰে খোজকাঢ়ি অহা নাই চৰণেৰে খোজকাঢ়িছে গাড়ী লৈ আহিলে পদূলিৰ পৰা এইখিনি খোজকাঢ়ে কোনে আপোনালোকক ইয়ালৈকে আনিছে চৰণ দুখানি সেইটোকে চৰণে বিষ্ণু আৰু গৃহস্থ ভকতে কিহেৰে বাৰু আপোনাৰ চৰণ চুইছে হাতৰ আঙুলি কেইটাৰে হাতখনে চোৱা নাই জানো গতিকে শৰীৰত যি 14 দেৱতা হাতৰ আঙুলিৰ আগত কি আছে বাৰু কৰাগ্ৰে বসতি লক্ষ্মী কৰমধ্যস্বৰস্বতী কৰমূলে স্থিত ব্ৰহ্ম তস্मै শ্ৰী গুৰুৰ্বে নমঃ হাতৰ আঙুলিৰ আগত লক্ষ্মী হাতৰ মধ্যত সৰস্বতী আৰু কৰমূলত ব্ৰহ্মা গৃহস্থ ভকতৰ আইগৰাকী হওক বাপগৰাকী হওক আলহী ভকতৰ চৰণ চুই দিওঁতে লক্ষ্মী গৈ পেলাই অতিথি ভকতৰ বিষ্ণু অংশত স্পৰ্শ কৰিছে অৰ্থাৎ গৃহস্থই অতিথি সেৱা জানাতে বিষ্ণু আৰু লক্ষ্মীৰ মিলন ঘটিছে কেইজনে বুজি পাওঁ বাৰু হয়নে শিকাব ঘৰতে শিকাব যদি ঘৰতে নিশিকায় তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালী কিন্তু কি হ'বগে কোন পথে যাবগে মই তাৰ গেৰাণ্টি দিব নোৱাৰো আমি আমাৰ সনাতন হিন্দু ধৰ্মত 4 বিধ সংস্কাৰ আছে বেদাচাৰ দেখাচাৰ লোকাচাৰ সদাচাৰ আৰু 5 নম্বৰ বিধ কিন্তু সনাতন ধৰ্মত নাই পাইছেনে বুজি সেয়া ডাষ্টবিনৰ ভিতৰত থকা বস্তু সেইটো কি বুলি কয় জানেনে বেবিচাৰ এই 4টা বস্তু যদি নিশিকায় তে ল'ৰা ছোৱালীয়ে সেই ডাষ্টবিনৰ ভিতৰত থকা বেবিচাৰ বিচাৰি যাব কিন্তু ইয়াত কি বুলি কৈছে কৰিবা ভকতি অবেবিচাৰ হয়নে ভকতি অবেবিচাৰ কৰিব বেবিচাৰি ভক্তি কৰিব লাগে মানা কৰিছে আৰু যিসকলে নিশিকিলে যিসকলে নুবুজিলে সেই আচলতে সংস্কৃতত কি বুলি কয় সুত পত্ৰ ৱাক বনিকা অৰ্থাৎ আজি আমি অন্ন লৈছোঁ আজি আমি চাহ খাইছোঁ জলপান খাইছোঁ এৰেহাবোৰ আৰু এৰা পাতখন য'ত পেলাই দিম তাক কি বুলি কয় চোৱা পাতনি সংস্কৃতত যদি ভাগো চোৱা পাতনি শব্দটো কেনেকৈ ক'ব সুত পত্ৰ ৱাক অনিকা এৰাহা লেতেৰা অৱশিষ্টখিনি য'ত আমি হয়নে পেলাই দিওঁ সেয়া হ'ল চোৱা পাতনি কিন্তু হ'ব লাগিছিল কি আমাৰ পদূলিখন ফুলনি ফুলনি কেনেকৈ ক'ব পুষ্প ৱাক বনিকা য'ত ফুলবোৰ ফুলনি থাকে তাক কি বুলি কয় ফুলনি আজি এখন ধুনীয়া ফুলনি হৈছে সিফালে দিল্লীৰ পৰা 53 ঘৰ গৃহস্থ আছে আমাৰ ভাৰতৰ ৰাজধানী দিল্লী মহানগৰীত 13টা পৰিয়াল আছে শ্ৰীমন্ত শংকৰদেৱ সংঘত আৰু সেই 13টা পৰিয়ালৰ প্ৰতিনিধিত্ব কৰি পেলাই আমাৰ কেইবাগৰাকী আই বাপ ইয়াত উপস্থিত হৈছে হয়নে ধুবুৰীৰ পৰা ধেমাজিলৈকে বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে এই গোটেই অসমৰ বিভিন্ন ফুল আহি যেন এইখন ফুলনিত ফুলিছে আজি এইখন কি হৈছে আজি তুলেশ্বৰ বৈশ্যৰ আমাৰ চোতাল হৈ থকা নাই এখন এখন ফুলনি হয়নে বিভিন্ন ৰঙৰ ফুল চাকচোন ৰঙা নীলা আছে নেকি প্ৰত্যেকৰে নাম বেলেগ বেলেগ হয়নে নিজ নিজ গোন্ধেৰে নিজ নিজ সুবাসেৰে নিজ নিজ ৰঙেৰে নিজ নিজ পাহিৰে সুবাসিত হৈ আছে হয়নে কোনো কম নহয় কিন্তু হয়নে ঠিক কেনেকৈ আজি এইখন ফুলনি আৰু এই যে 4 বিধ সংস্কাৰৰ কথা ক'লোঁ বেদাচাৰ লোকাচাৰ দেখাচাৰ সদাচাৰ বেদত 16 বিধ সংস্কাৰৰ কথা আছে আমাৰ হিন্দু ধৰ্মত গৰ্ভস্থ হোৱাৰ পৰা সন্তান হয়নে গৰ্ভদানৰ পৰা একদম নৈৰ পাৰত মিলি যোৱালৈকে 16 বিধ সংস্কাৰ তাকে বেদাচাৰ বুলি কয় বৈদিক আচাৰ লোকাচাৰ আমাৰ যিবিলাক ফক কালচাৰ আমাৰ লোক সমাজত প্ৰচলিত যিখিনি আচাৰ লোকাচাৰ যেনেদৰে এতিয়াও বহু গাঁৱত য'ত চিকিৎসালয় নাই ল'ৰা কেঁচুৱা জন্ম পালে মাজৰাতি উৰুলি দিয়ে ছোৱালী কেঁচুৱা জন্ম পালে খুদা খুবলিটোত ঠেংকুৰচ কৰে বেৰত ঢকিয়াই দিয়ে যাতে মাটিবোৰ গোবৰ মাটিত ঝৰঝৰাই খৰে লোকাচাৰ দেখাচাৰ এতিয়া মই কাম কৰা স্কুলখনৰ আমাৰ হেড বাইদেউ মই তেওঁৰ ঘৰত 3 দিন আলহী হ'লোঁ কিন্তু অসুবিধা হ'ল কি গাভৰু ছোৱালী আছেগৈ মোৰ গা ধুবলৈকে সৈতে কাপোৰ খোলাবলৈকে গতিকে অ' বাইদেউ মোক এটা ভাড়াঘৰ যোগাৰ কৰি দিয়ক মোক কৈছে ব'লা আহে তেওঁ এখন লেডিজ চাইকেল লৈ গৈছে মই এখন জেণ্টছ চাইকেল লৈ গৈছোঁ আৰু মথাউৰিৰ ওপৰৰ পৰা মৌজাদাৰ ঘৰলৈকে গৈছে মোক এটা ভাড়া ঘৰ দিব আৰু এটা ঠাইত আমাৰ হেড বাইদেৱে মূৰটো ফেঁচাডালে দুপিয়াই দিলে মই ভাবিলোঁ এটা এইটো নিয়ম ময়ো মূৰটো দুপিয়াই দিলোঁ মৌজাদাৰৰ ঘৰ পালোঁগৈ আৰু তেতিয়া মই বাইদেউক কৈছোঁ অ' বাইদেউ কথা এটা নহয় এইখন গাঁৱত বোলে এনেকুৱা কিবা নিয়ম আছে বোলে কেনেকুৱা নিয়ম এই মথাউৰি ভাঙিলে মূৰটো দুপিয়াই দিব লাগে নেকি বোলে
তেতিয়া মোক কৈছে অ' তুমিও ডুপিয়াই দিছা মই ডুপিয়াই দিছোঁগৈ তেতিয়া ভেট বাইদেউ কৈছেগৈ এই মথাউৰিটো যিখন ঠাইত ভাঙি আছে সেইখিনি ঠাইতে আমি পঢ়া LP স্কুলখন আছিল সেইখন নৈয়ে ভাঙিলে গতিকে সেই ঠাইখিনি পালে মোৰ মূৰটো নিজে নিজে দুটাই বোলে তাতে স্কুলে আছে নে কলেজ আছিল মই কিডাল জানোগৈ হেড বাইদেউ মূৰ ধৰিছে মই মূৰটো ধুৱাই দিছোঁগৈ দেখা দেখিকৈ কৈছোঁ নাই এইটোকে দেখা চাৰ বুলি কয় কি পালোঁ আমি বেনা চাৰ লুকা চাৰ দেখা চাৰ পালোঁ নে নাই ইয়াৰ শেষৰটো কিন্তু আৰু ভাল বস্তু সেইটো দিব দেই সেইটোৱে হ'ল সদাচাৰ সদাচাৰনো কি मैत्री करुणा मुदिता सुख दुख उपेक्षणम भावनात चित्त प्रसादनम ज्येष्ठक श्रद्धा समानत मित्रता कनिष्ठक मरम आदर सेने অজ্ঞ करुणा এই হল সদাচাৰ পেটাৰ্নেল মেটাৰ্নেল পিতৃ সম্বন্ধীয় মাতৃ সম্বন্ধীয় এই আৰু শিক্ষা সম্বন্ধীয় দীক্ষা সম্বন্ধীয় প্ৰযুক্তি সম্বন্ধীয় এই সকলৰ চৰণত ধৰি সেৱা জ্যেষ্ঠক সেৱা কাকা কাকা কৈছোঁ পিতৃ সম্বন্ধীয় মাতৃ সম্বন্ধীয় শিক্ষা সম্বন্ধীয় দীক্ষা সম্বন্ধীয় শৰণ সম্বন্ধীয় প্ৰযুক্তি সম্বন্ধীয় যদি জ্যেষ্ঠ হয় চৰণত ধৰি সেৱা সমানত মিত্ৰতা যদি মোৰ একে সমান বয়সৰ হয় তেতিয়াহ'লে মিত্ৰতা যদি কনিষ্ঠ হয় হে নাতি পুতি ভাগিন ভতিজা হয়গৈ তেওঁলোকক মৰম আদৰ চেনেহ অজ্ঞ কৰুণা এজন পগলা ব্যক্তি যে নিজৰ কি কৰে মানে বস্ত্ৰৰে নিজৰ শৰীৰটোকো আবৃত কৰি ৰাখিব লাগে নেজানে তেওঁৰ মস্তিষ্কৰ ভাৰসাম্য নাই গতিকে কি কৰিব লাগিব তেওঁ যদি 100 বাৰ ভুল কৰে অজ্ঞ যিজন তেওঁক কি কৰিব লাগিব ক্ষমা কৰিব লাগিব আৰু অজ্ঞ কোনজন যিটো শিশুৱে খোজ কাঢ়িব শিকা নাই যিটো শিশুৱে কথা ক'ব শিকা নাই এতিয়া এনেকুৱাও দেখিছোঁ 9 মহীয়া কেঁচুৱাটোৱে নিজৰ পদূলিত মানে খেলি আছেগে চিৰিটোত বগাব চেষ্টা কৰিছেগে মাকে কাপোৰ ধুইছে আৰু বাৰে বাৰে পৰিছে চিৰিটোত উঠিব চেষ্টা কৰি সেই কেঁচুৱাটোকো মই মাকে চৰিওৱা দেখা পাইছোঁ গতিকে দ্বিজ কাক কয় বিপ্ৰ কাক কয় ক্ষত্ৰিয় কাক কয় ক্ষুদ্ৰ কাক কয় এচাইমতে এইবাৰ ব্যাসদেৱে প্ৰশ্ন কৰিছে নিজ পুত্ৰক বাছা ব্ৰাহ্মণ কাক কয় ব্ৰাহ্মণ কাক কয় তেতিয়া পুত্ৰ শুকদেৱে এই বুলি কৈছেগে হে মোৰ পিতৃ আৰু সেই ঋষিমুনিসকল ব্ৰহ্মত্ব জাতিত উপাধিত বৰ্ণত শিক্ষাত দীক্ষাত পাঠশালাত গোত্ৰত ৰূপত আকাৰত আকৃতিত পদমৰ্যাদাত নিৰ্ভৰ নকৰে ব্ৰাহ্মণ হ'ব লাগিলেগে তেওঁ পিতৃ ব্ৰাহ্মণ পুত্ৰ ব্ৰাহ্মণ নহ'বও পাৰে বিশ্বামিত্ৰ এজন ক্ষত্ৰিয় আছিল কিন্তু তেওঁৰ অধ্য ব্যৱসায়ৰ জনত তেওঁ ব্ৰহ্মত্ব লাভ কৰিছে মৈত্ৰ এজন ব্ৰাহ্মণ কিন্তু মৈত্ৰৰ বংশগোত্ৰে তেওঁ কৈৱৰ্ত কুলৰ নহয় জানো এটা চাওকচোন ব্যাসদেৱ ব্ৰাহ্মণ কিন্তু ব্যাসদেৱৰ মাতৃ কৈৱৰ্ত কুলৰ আই সত্যৱতী কিন্তু পিতৃহে পৰাশৰ ব্ৰাহ্মণ গতিকে ব্ৰাহ্মণ হ'ব লাগে এজন ব্ৰাহ্মণৰ ব্ৰহ্মত্ব তেওঁৰ ৰূপত তেওঁৰ জাতিত তেওঁৰ জ্ঞাতিত তেওঁৰ উপাধিত তেওঁৰ শিক্ষাত তেওঁৰ গণত তেওঁৰ পদমৰ্যাদাত হয়নে তেওঁৰ বৰ্ণত নিৰ্ভৰ নকৰে তেওঁৰ শিক্ষা কিমান তেওঁৰ গাৰ বৰণ কি শৰীৰৰ উচ্চতা কিমান তেওঁ পুৰুষ নে নাৰী তেওঁ ক'ত পঢ়িলেগে তেওঁৰ উপাধি কি তেওঁৰ পিতৃৰ গোত্ৰ কি মাতৃৰ গোত্ৰ কি এইবিলাকত ব্ৰহ্মত্ব নিৰ্ভৰ নকৰে তেওঁ পৰম ব্ৰহ্মক জানিবলৈ সক্ষম হ'লে নহয় যিজনে পৰম ব্ৰহ্মক জানিলেগে ব্ৰহ্মক জানন্তি ব্ৰাহ্মণ অৰ্থাৎ ব্ৰহ্মক জানিলেহে ব্ৰহ্মত্ব প্ৰাপ্তি হ'ব আৰু এই বুলি শুকদেৱে সিদ্ধান্ত আমাক দি থৈ গৈছে কিন্তু তৎসত্ত্বেও সেইকাৰণে উদ্ধৱে কৃষ্ণক সুধিছে যদি ব্ৰহ্মক জানিয়ে ব্ৰাহ্মণ হ'ল সেই ব্ৰাহ্মণসকলে পৰম ব্ৰহ্মক কেনেকৈ পোৱা যায় তাৰ সিদ্ধান্ত কিয় একেমুখে দিব পৰা নাই আৰু ঋষি কাক কয় যে ঋষিমুনিসকলে বুলি কৈছে ঋষি কাক কয় আপোনালোকে শুনক ঋষ ই অসমীয়া বা সংস্কৃত বানত যিটো ঋ আখৰ আছে ঋৰ পাছত যদি প্ৰথম চ এটা বহুৱাই দিওঁ ঋষ হ'ব ঋষ মানে বেদৰ মন্ত্ৰ ই ঋষ ই মানে বেদৰ মন্ত্ৰ তৈয়াৰ কৰোঁতা যিসকল ঋষিয়ে বেদৰ মন্ত্ৰ তৈয়াৰ কৰিছিল তেওঁলোকক কয় ঋষি অসমীয়াত ঋষি বুলি কওঁ কাৰণ অসমীয়াত তালব্য খ দন্ত্য খ মূৰ্ধন্য খ এই খগীতাৰ উচ্চাৰণ খ হয় যেতিয়ালৈকে যুক্তাক্ষৰ নহয় যুক্তাক্ষৰ হ'লে খটো চ উচ্চাৰণ বঙালীত হিন্দীত আৰু সংস্কৃতত খবোৰ চ উচ্চাৰণ হয় দেই মই সৰু উপাধি মানে শব্দ এটা কৈছোঁ বিশেষ বদ হৈছে বি তালব্যখত একাৰ মূৰ্ধন্য খ বিশেষ আৰু জকাৰ এডাল দি দিয়ক শেষৰ আখৰটোৰ পিছফালে বিশেষ
যেতিয়াই যুক্তক্ষৰত পৰিণত হ'বগে তেতিয়াই অসমীয়াৰ খ আখৰবোৰ চত পৰিণত হয় কিন্তু এতিয়া মই উপাধি এটা ক'ম অসমীয়াত উপাধি ক'বগে বা অসমীয়াত শব্দ এটা আছে বিশ্বাস এটা বঙালীত কি বুলি ক'ব বিশ্বাস হিন্দীত কি বুলি ক'ব আৰু সলনি হ'ব বিশ্বাস তেওঁলোকৰ খবোৰ উচ্চাৰণ হৈ যায় সেইখিনিতেই ভাষাৰ পাৰ্থক্য পাইছেনে বুজি কিন্তু এই পাৰ্থক্য নুবুজি এতিয়া আমাৰ অসমীয়া ভাষাটো হিন্দী বা বঙালী উচ্চাৰণৰ দৰে কয় বহুতে কি বুলি কয় 10 টকা দিয়াচোন ভুল কথা মোক 10 টকা দিয়াচোন 10 হে হটোত 100 সময় দিয়ে দেখোন দাসবাব নাহিল দেখোন দন্তীয়া খটোৰ উচ্চাৰণ অসমীয়াত 100 নহয় দাসবাব নাহিল বুলি কয় দন্তীয়া দতাকাৰে দা প্ৰথম বা দ্বিতীয় ছ হৈ যাব দাসবাব হৈ যাব দেখোন দাসবাব হয়নে এই আমাৰ যে ঘোষাত যে লিখা আছে দাখৰো দাখ টান দা ভৈলৈ আমি যদি উপাধি দাসটোক দাসটোক যদি দাস কৰি দিওঁ আমাৰ পিছৰ আমাৰ ভাই ভতি যে কি ল'ম দাসৰো দাস টান দা চবৈলৈ আমি গাবনে নাখায় গতিকে অসমীয়া ধ্ৰুপদী ভাষা ক্লাছিকেল বুলি ক'লেই নহ'বগৈ চাওক মই বড়ো সমাজৰ পৰা আহিছোঁ যদি অসমীয়া ব্যাকৰণখন নিশিকিলোহেঁতেন তে এই মাৰ কাষত মোক বহালেহেঁতেন নে হয়নে গতিকে মই সেই ব্যাকৰণ শিকিবলগীয়া হৈছে আজি মোৰ ভাই অনিল তাতীয়ে অসমীয়া ব্যাকৰণখন শিকিছে নহ'লে আজি সেই চীনামৰাৰ পৰা এইখিনি নেপালেহেঁতেন পালে বুজি একেই ফৰ্মুলা যদি দাস উপাধিটো দাস হ'ব পাৰে তেওঁ ঘোষাৰ দাসটো কিয় দাস হ'ব নোৱাৰে অকণমান সাৱধান হ'ব নহ'লে কিন্তু সকলো গ'ল এই ভাষাটো যাবগৈ কাৰণ মোৰ কিয় কাৰণে সন্দেহ হৈছেগৈ কাৰণ এতিয়া আমাৰ মানুহবোৰে খং উঠিলে পুৰুষ মহিলাবিলাকে অসমীয়াত গালি পাৰিবলৈকে এৰিলে ইংলিছত গালি পাৰে নে নাপাৰে গতিকে এনেকুৱাকৈ সকলোবিলাক যাব আৰু সেয়েহে কি ক'লে যে ব্ৰহ্মক জানন্তী ব্ৰাহ্মণ এতিয়া ঋষি মানে কি বুজি লাগে মন্ত্ৰদ্ৰষ্টা ঋষি যে বেদৰ মন্ত্ৰবোৰ ৰচনা কৰিলেগৈ আৰু ঋষি মানে আচলতে হ'ল মন্ত্ৰদ্ৰষ্টা ঋষি আৰু যিসকল ঋষি ক'ত থাকে স্বৰ্গত থাকে স্বৰ্গত থকা ঋষি কি বুলি কয় দেৱৰ্ষি কেইজন থাকে 5 জন অখিল দেৱল লোমখ বটদ্ৰমা নাৰদ এই 5 গৰাকী দেৱৰ্ষি আৰু কি পাম আমি ৰাজৰ্ষি যি ৰজাও ঋষিও যেনে জনক নিমি খটাংগ ইত্যাদি যিজন ৰজাও ঋষিও ৰাজৰ্ষি আৰু যিজনে কেৱল ব্ৰহ্মৰ উপাসনা কৰে তেওঁ হ'ল ব্ৰহ্মৰ্ষি আৰু শেষত আমি কি পামগে মহৰ্ষি ঋষি দেৱৰ্ষি ৰাজৰ্ষি ব্ৰহ্মৰ্ষি আৰু শেষত কি পামগে মহৰ্ষি মহৰ্ষি কন্ন মহৰ্ষি ধম্য মহৰ্ষি ব্যাস মহৰ্ষি শুকদেৱ মহৰ্ষি মৈত্ৰেয় যিসকল মহান ঋষি আৰু এনেকুৱাকৈ আমি ঋষিৰ ভাগ পাইছোঁ মুনি ঋষিতকৈও শ্ৰেষ্ঠ যিসকলৰ আৰু জানিবৰ বুজিবৰ পৃথিৱীত একো বাকী নাই যিয়ে মৌন হৈ পেলাই ব্ৰতেৰে ঈশ্বৰক ভাবে তেওঁলোক মুনি আৰু ঋষি মুনিসকলৰ একমাত্ৰ ধ্যানৰ বস্তু কি বুলি কৈছে ভাগৱতত ঋষি আৰু মুনিসকলৰ একমাত্ৰ ধ্যানৰ বস্তু ব্ৰহ্ম ইয়াত সুৰায় ভাগৱত মাহাত্ম্যত প্ৰথম দুখাৰীত কি বুলি পালে জন্ম আদি ঐশ্বা জাতু অন্নয় আদি ইতাৰত স্বাৰ্থে সা অভিজ্ঞ স্বনাতা তেনে ব্ৰহ্ম হৃদয় আদি কাবয়ে মুজ্জন্তি ইয়াত সুৰায় কি বুলি পালে ভাগৱত মাহাত্ম্যৰ প্ৰথম দুখাৰী চাওকচোন জন্ম আদি ঐশ্য যতু অন্নয় আদি ইতাৰত স্বাৰ্থে সা অভিজ্ঞ তেনে ব্ৰহ্ম হৃদয় আদি কবয়ে মুজ্জন্তি ইয়াত সুৰায় অৰ্থাৎ উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱ সৃষ্টি কৰা ব্ৰহ্মা হ'ল আদি কবি দুজন সৃষ্টি ৰচনাৰ কাৰণে ব্ৰহ্মা আদি কবি বাল্মীকি হ'ল ৰামায়ণ ৰচনা কৰাৰ কাৰণে আদি কবি সৃষ্টিকৰ্তা আদি কবি ব্ৰহ্মাই যাক ধ্যান কৰে দিনে ৰাতি সেইজনে ব্ৰহ্ম আৰু ব্ৰহ্মাৰ দৰে যিসকলে পৰম ব্ৰহ্মক হৃদয়ত দিনে ৰাতি ধ্যান কৰে সেইসকল সুৰায় মানে ঋষি মুনিক একেলগে কয় সেয়ালৈকে মন্ত্ৰদ্ৰষ্টা ঋষিয়ে হওক দেৱৰ্ষিয়ে হওক ব্ৰহ্মৰ্ষিয়ে হওক ৰাজৰ্ষিয়ে হওক মহৰ্ষিয়ে হওক লগতে মুনিসকলক একেলগে তেওঁলোকক কয় সুৰায় এইকাৰণে উদ্ধৱে কৈছে যদি ঋষি মুনিসকলৰ ব্ৰাহ্মণসকলৰ তেওঁলোকৰ উপাস্য দেৱতা তেওঁলোকৰ যদি ধ্যানৰ বিষয় যদি ব্ৰহ্ম হয় তেওঁলোকে বেলেগ বেলেগ কথা কিয় কয় বেলেগ বেলেগ কথা হয়নে মোৰ মাতৃয়ে
ৰন্ধনশালত ভাত বনাইছে উতলা গৰম পানীত কি দিছে চাউলকেইটা ধুই দিছে আৰু অলপ পিছত তেওঁ কৰচেৰে খোকোটা মাৰি অলপমান ভাত উলিয়াই আনি এটা টিপি চাব সিজিছে নে নাই যদি সিজিছে তেওঁ মাৰ চেকিব যদি তেওঁ বুদ্ধিয়ক মা হয় তেতিয়া মাৰ চেকা ভাত নিজেও খাব স্বামীকো খুৱাব ল'ৰা ছোৱালীকো খাব আৰু যদি তেওঁ বুদ্ধিৰ ভঁৰালটো সৰু আছে তেতিয়া প্ৰেছাৰ কুকাৰত সোমাই দিব বুদ্ধিয়ক মানে কেতিয়াও প্ৰেছাৰ কুকাৰ পাকঘৰত নাৰাখে পদূলি মূৰত কুকুৰ ৰখা পাকঘৰত কুকাৰ ৰখা একে কথা আকাৰডাল কুকুৰে আঁঠুৰ তলত কামোৰে কুকাৰে পেটৰ তলত কামোৰে হয় নে নহয় এদিকে যদি মাৰ বুদ্ধি আছে তেনে মুকলি চৰৰ ভাত খাব মাৰ চেকিবগে কিন্তু এটা ভাত চেপিয়ে মায়ে গম পাব আহে কি হয় যে মই ভাতকেইটা চেকিব পৰা হৈছে ইয়াক কি বুলি কয় চেম্পল চাৰ্ভে হয়নে অৰ্থাৎ এটা টিভি চালেই গম পাই যে গোটেইকেইটা ভাত একেলগে সি নমাব পৰা হৈছে নে নাই গতিকে আমাৰ ইয়াত থকা আমি যদি এক শ্ৰীমন্ত শংকৰদেৱ যদি আমাৰ গুৰু হয় আমাৰ ভজনীদেৱ যদি কৃষ্ণ হয় ৰাম ৰামৰ ৰাতুল চৰণত যদি শৰণ লৈছোঁ ভজনী ভকতৰ শীতল চৰণত যদি আশ্ৰয় লৈছোঁ তেতিয়াহ'লে এটা টিপি চালে গম পাব এইকেইটা নমাব পৰা হৈছে নে নাই হয় নে নহয় গতিকে আমি ভাবোঁ আমি সকলোৱে অভয় চৰণত শৰণ লৈছোঁ অৰুণ চৰণত শৰণ লৈছোঁ ৰাম নামৰ ৰাতুল চৰণত শৰণ লৈছোঁ আৰু ভজনী ভকতৰ শীতল চৰণ বিচাৰি ইয়ালৈকে অহা হৈছেগৈ নহয় জানো গতিকে এখন আকাশৰ তলত এখন পৃথিৱীত ইছলাম ভাইসকলে আল্লাহু আকবৰ বুলি যদি এক হ'ব পাৰে তে এই একেখন আকাশৰ তলত এখন পৃথিৱীতে থাকি আমি ৰামকৃষ্ণ হৰি বুলি কিয় নোৱাৰোঁ আৰু যি আমাক হ'ব একেলগ হ'ব নিদিয়ে সেইজন আমাৰ জাতিৰ শত্ৰু গতিকে চোৰৰ জাত নাই ডকাইতৰ জাত নাই দুৰ্বৃত্তৰ জাত নাই ৰেপিষ্টৰ জাত নাই যদি আছে মোক ক'ব মোৰ দুখন কাণ ছিঙি পাইছেনে বুজি কাৰণ পৃথিৱীত জাত তিনিটাই আছে আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড পেন কাৰ্ড ওপৰত চাব কি লিখা আছে পাছপৰ্ট MFTG পুৰুষ মহিলা আঠা পৰিব যে পইচা খোজে যে ৰেলত বাছত কিন্নৰ এই তিনিটাৰ বাদে আৰু বেলেগ জাত নাই একদম খাটাং সিদ্ধান্ত এই তিনিটাতকৈ আৰু বেলেগ জাত নাই মইতো কওঁ পাৰিলে ST SC BC চব উঠাই দিয়ক আৰু উপাধিবোৰ চব মানে পুৰুষ হ'লে মানে দাস কৰি দিয়ক আৰু মহিলা হ'লে দেৱী কৰি দিয়ক কাৰণ শংকৰদেৱে কতো মই শংকৰদেৱ ভূঞাই কৈছোঁ মাধৱদেৱ ক'ত কৈছে নেকি মই মাধৱদেৱ ভূঞাই কৈছোঁ বুলি কৈছে নেকি কওক এয়া মনোৰমা বা তাৰমানে মাধৱদেৱৰ মাকৰ নাম কি আছিল মনোৰমা মাধৱদেৱ কৈছে নেকি মই মনোৰমা ভূঞাৰ সন্তান মাধৱদেৱ ভূঞা কহয় মাধৱ ভূঞা বুলি কৈছে নেকি কহয় মাধৱ দাসে কৈছে নেকি শংকৰদেৱে মই কুসুম্বৰ ভূঞাৰ পুত্ৰ শংকৰদেৱ ভূঞা বুলি কৃষ্ণৰ কিংকৰ শংকৰে কহে যদি গুৰুজনে নিজৰ উপাধি পৰিত্যাগ কৰিব পাৰে মাধৱ পুৰুষে পাৰে আমি তুলেশ্বৰ বাবুকো কৈছোঁ যদি চহী ল'ব লগা হয় উপাধিবোৰ লিখিব নিদিবা নগেন খগেন শ্ৰী নগেন শ্ৰী খগেন শ্ৰী যদু ইফালে শ্ৰী গীতা শ্ৰী মধুমা শ্ৰী মেতা শ্ৰীকৃষ্ণ বাছ উপাধি নহ'লে গম পাব নেকি কোন এছচি কোন OBC সেইলৈকে আহক চব উপাধিটো বাদ দিওঁ আহক কাৰণ আত্মাৰটো উপাধি নাই আছে নেকি আত্মাৰ উপাধি নাই আমাক কি বুলি কৈছে উপাধিখনত सहनु भवातु सहनु भुनक्तु सह वीर्यं करवावहै तेजस्विनावधितमस्तु मा विद्विषावहै सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया मा कच्छुत् दुःखवत् भवेत् সকলোৰে শান্তি হওক সকলো সুখী হওক সকলো নিৰোগী হওক এ কৈছে নেকি শৰ্মাৰ ভাল হওক গোস্বামী তাতকৈও ভাল হওক কাকতিৰ অলপ কমকৈ হওক মিশ্ৰকেইটা মৰি থাকক এই বুলি কৈছে নেকি সকলো সুখী হওক সকলো নিৰোগী হওক সকলো দীৰ্ঘায়ী হওক এই কামনা 4খন বেদত 21,000 শ্লোক আছে ক'ৰবাত হিন্দু সৰ্বতো কিন্তু ক'তো নাই সনাতন যি সকলোকে আদৰিলে আজি আমি শ্ৰীমন্ত শংকৰদেৱ সংঘাত সকলোকে আদৰি দিছে যিকোনো বৰ্ণৰ তেওঁ যদি অৰ্হতা থাকে তেওঁ পদাধিকাৰ হ'ব পাৰে প্ৰধান সম্পাদক হ'ব পাৰে হয়নে গতিকে আমি এই উপাধিগত গৌৰৱ এৰিব লাগে আৰু এই যদি সৰু সৰু অহংকাৰ গৌৰৱ নেৰো আৰু জীৱনৰ শত্ৰু হ'ল গৰ্ব আৰু অহংকাৰ আৰু সেইকাৰণে ঋষিমুনিসকলে নিজস্ব স্বকীয় মত লোৱাৰ কাৰণে তেওঁলোকে কি ক'লে একেমত হ'ব পৰা নাই আৰু ইয়াৰ মূল কথাটো কিয় ক'ব লগা হ'ল বাৰু সুকে কিয় পৰীক্ষিতৰ আগতে এই কথাটো ক'ব লগা হ'ল সুখদেৱ যেতিয়া পৰীক্ষিতৰ কাষত সেই গংগাৰ পাৰলৈকে আহিল তাৰ আগত কি হ'ল আগবেলা বনলৈ গৈছে মৃগয়া কৰিবলৈকে চিকাৰ নাপাই ঘূৰি আহিছে ঋষিক অপমান কৰা হৈছে আৰু সেই ঋষিৰ শিষ্য সৌনকে আহি পেলাই পৰীক্ষিতক কৈছেগৈ আপুনি ডাঙৰ ভুল কাম কৰিলে
এতিয়া যাক আপুনি অপমান কৰিছে তেওঁৰ পুত্ৰই 7 দিনৰ ভিতৰত মৃত্যু হ'বলৈকে আপোনাক কি দিলে অভিশাপ দিলে আৰু আপোনাৰ হাতত মাত্ৰ 7 দিন লগে লগে পৰীক্ষিতে তেওঁ মন্ত্ৰীসকলক মাতি আনি কৈছে মই এই মাত্ৰই ইস্তফা দিলোঁ মোৰ পুত্ৰ জন্মে যদি যোগ্য বুলি ভাবে তেওঁক ৰজা পাতিব আৰু জন্মেজে ক'লে হে নতুন মহাৰাজ এটা কাম কৰা তুমি কি ঋক খাম যজু অথৰ্ব 4জন বেদান্ত বাচস্পতি গংগাৰ পাৰলৈ পঠিয়াই দিবা আৰু তেওঁলোকে কি জানি মোক উপায় দিয়ে বেদান্ত বাচস্পতি মানে বেদৰ আটাইবোৰ শ্লোক মুখস্থ থাকিব লাগিব বেদৰ ছন্দ বুজি পাব লাগিব বেদৰ ভাগ বুজি পাব লাগিব বেদৰ সুৰ বুজি পাব লাগিব বেদৰ তাত্ত্বিক তত্ত্ববোৰ ব্যাখ্যা কৰিব লাগিব তেওঁলোকক চতুষ্পাঠী বুলিও কয় চতুষ্পাঠী মানে ঋক খাম যজু অথৰ্ব 4খন বেদ যে পাঠ কৰিব পাৰে মুখস্থ কৰিব পাৰে ব্যাখ্যা কৰে ছন্দ জানে বেদৰ ছন্দ বহুত মূল ছন্দ হ'ল স্তূপ ত্ৰিস্তূপ অনুস্তূপ বৃহৎ পংক্তি আৰু গায়ত্ৰী বেদৰ ভাগ আছে মন্ত্ৰবোৰ গাতা হুতা উদ্গাতা ব্ৰহ্মা বেদৰ মন্ত্ৰবোৰৰ ভাগ আছে গাতা হুতা উদ্গাতা ব্ৰহ্মা বেদৰ মন্ত্ৰৰ ভাগ বেদৰ মন্ত্ৰ আটাইতকৈ পুৰণিখিনিক ঋকবেদ বুলি কয় ঋকবেদৰ মন্ত্ৰবোৰ বাকী বেদতকৈ টান সেইকাৰণে তাক ঋকবেদৰ সংস্কৃত বুলি পৃথকেই পঢ়া হয় খুব টান কঠিন তাৰ পাছত বেদৰ ছন্দ স্তূপ ত্ৰিস্তূপ অনুস্তূপ বৃহৎ পংক্তি গায়ত্ৰী জানিব লাগিব তেওঁ যদি চতুষ্পাঠী হয় বেদান্ত বাচস্পতি মানে যি বেদৰ ছন্দক জানে বি বেদৰ ভাগক জানে বি বেদৰ তত্ত্বক জানে যি বেদৰ নিৰ্ভুলকৈ জ্ঞান কাণ্ড কোনখিনি কৰ্মকাণ্ড কোনখিনি খুব সুন্দৰকৈ জানে বুজাই দিব পাৰে তেওঁকে বেদান্ত বাচস্পতি বা চতুষ্পাঠী বুলি কয় আৰু সেনেধৰণৰ চতুষ্পাঠী বেদান্ত বাচস্পতি 4গৰাকী বৃদ্ধ আহিল আৰু পৰীক্ষিতে কি ক'লে হে বেদান্ত বাচস্পতি চতুষ্পাঠীসকল আপোনালোকক একদণ্ড সময় দিলোঁ মই ৰাতিপুৱা মৃগয়ালৈকে গৈ এজন ঋষিক অপমান কৰিলোঁ ঋষিজনে ঈশ্বৰৰ নাম লৈ আছিল চাগে তেওঁৰ ডিঙিৰ মণিমালা গুচাই মৰাসাপ আৰি দিলোঁ অভিশাপ হৈছেগৈ 7 দিনৰ ভিতৰত মৰিব লাগে আপোনালোকে লগ হৈ মোক এটা সিদ্ধান্ত দিয়ক কিন্তু এটা সিদ্ধান্ত যিটো উপায়েৰে মই এটা কাম কৰিব লাগিব কি কাম বোলে মই অপৰাধ কৰিছোঁ অপৰাধত কি হ'ল পাপ জন্মিছে মইতো মৰিম ঠিকেই আছে উপজিলে মৰিব লাগে কিন্তু পাপৰ বোজাটোলৈ মই মৰিব নিবিচাৰোঁ মোৰ পাপৰ ভাৰখন কি উপায় নহয় মোক এটা উপায় দিয়ক আৰু তেওঁলোকৰ খুব তৰ্ক লাগিলে আৰু শেষত নাৰদৰ অনুৰোধ ক্ৰমে মহাৰাজে সময় দুগুণ কৰি দিলে কিমান দিলে 2 দণ্ড মানে কিমান 48 মিনিট এক দণ্ডত 24 মিনিট আৰু সেই 48 মিনিট সময়ো অতিবাহিত হৈ গ'ল নহ'ল শেষত নাৰদে কি ক'লে মহাৰাজ এটা কাম কৰক এওঁলোক আহিলেই যেতিয়া এওঁলোকক নিজৰ নিজৰ মতটো ক'ব কওক আৰু তেতিয়া মহাৰাজে ক'লে ঋকবেদৰ ভাষ্যকাৰে যেতিয়া কথা ক'ব যজুৰ খাম অথৰ্ব মনে মনে থাকিব যেতিয়া খামবেদে কথা ক'ব তেতিয়া যজুৰ আৰু অথৰ্বই মনে মনে থাকিব যেতিয়া খামবেদৰ পণ্ডিতজনে ক'ব বাকী মানুহ যেতিয়া যজুৰে কথা ক'ব তেতিয়া অথৰ্ব ঋক খামে মনে মনে থাকিব শেষত যেতিয়া অথৰ্বই কথা ক'ব পণ্ডিতজনে বাকী 3খন বেদৰ পণ্ডিতে মনে মনে তাৰমানে এজনে ক'লে বাকী কেইজনে মনে মনে থাকিব তেতিয়া ঋকবেদৰ পণ্ডিতজনে ক'লে মহাৰাজ আপুনি যজ্ঞ কৰাই ভাল হ'ব তেওঁ সিদ্ধান্ত দিয়ে তেতিয়া কৈছেগৈ বাৰু যজ্ঞটো বহুত আছে ৰাজসুই যজ্ঞ শতকোটিৰ যজ্ঞ মহামৃত্যুঞ্জয় যজ্ঞ অশ্বমেধ যজ্ঞ মোৰ পিতৃপুৰুষসকলে কৰিছিল গতিকে এটা কথা কওকচোন পণ্ডিত বোলে কি এইখিনি ঠাইতেই বাৰু যজ্ঞ কৰা হ'ব মোৰ পুত্ৰ জন্ম হৈ যাবৰ সকলো যোগাৰ দিব যজ্ঞ কৰাৰ আগতে মানে প্ৰিপাৰেশ্যন বুলি কয় প্ৰস্তুতি এই ঠাইখিনি যদি পবিত্ৰকৰণ কৰিব লাগে তেতিয়াহ'লে কি কৰিব লাগিব তেতিয়াহে তেওঁ জিভাত কামোৰ খালে মহাৰাজ বেছি নহয় 12 বছৰ হাল বাব লাগিব আৰু ধান মাহ সৰিয়হ তিল জবধান 5 বিধ খেতি কৰিব লাগিব খেতি কৰিলেই নহ'ব সাৰ পানী দিব লাগিব আঘোণ মাহত যেতিয়া পকিব কাটিব নোৱাৰিব বন্ধুৰে জীৱ জন্তুক খাব দিব লাগিব পিছৰ বছৰ আকৌ খেতি কৰিব তেতিয়া মহাৰাজে সুধিলে যদি 12 বছৰ মই হাল বাই থাকোঁ মৰিম কেতিয়া হয়নে এতিয়াও সেইকাৰণে যিকোনো যজ্ঞ পাতিলে ধান মাহ সৰিয়হ তিল জবধান 5 বিধ বস্তু পুৰোহিতে আনিব দিয়ে আমাৰ মানুহে নুবুজি সেইখিনি জুইত জাপি দিয়ে খেতি কৰাৰো জুইত জাপি দিয়ে একে নেকি সেই 5 বিধ বস্তু খেতি কৰিব দিছিল বাৰু এইবাৰ সামবেদৰ পুৰোহিতক সোধাল হে চতুষ্পাঠী আপুনি মাৰ্গদৰ্শন কৰক মহাৰাজ আপুনি তীৰ্থ কৰাই ভাল হ'ব নেকি প্ৰশ্ন সোধকচোন তেতিয়া কৈছে মহাৰাজে তীৰ্থনো কোনে তৈয়াৰ কৰিছিল বোলে আপোনাৰ পূৰ্বপুৰুষ ব্যাসৰ তনয়
বিদুৰ মহাপ্ৰভুৱে তীৰ্থ এটা দিছিল উধৰ পৰা মুধলৈকে বোলে উধৰ পৰা মুধৰ মানে বোলে গংগোত্ৰীৰ পৰা কন্যাকুমাৰীলৈকে তেতিয়া মহাৰাজে ক'লে এনেকুৱা কোনখন তীৰ্থ আছে যিখন তীৰ্থত মোৰ নিচিনা পাপীয়ে স্নান কৰিলে বা তীৰ্থ কৰিলেগৈ মোৰ পাপখিনি সেইখন তীৰ্থ গ্ৰহণ কৰিব আৰু মই পাপৰ বোজাটো নমাই থৈ পোনে পোনে স্বৰ্গ বা বৈকুণ্ঠত যাম বহুত ভাবি চিন্তি তেওঁ উত্তৰ নিদি মৌন হৈ থাকিল গম পালে মহাৰাজে ইয়াৰ বেটাৰো কাম নাই ফিউজ যাবাল তাৰ পাছত মহাৰাজে যজুৰ বেটা ক'লে হেৰি তৃতীয় পণ্ডিত আপুনি কিবা এটা কওক তেতিয়া তৃতীয় পণ্ডিতে ক'লে মহাৰাজ দানৰ সমান পুণ্য নাই আপুনি দান কৰাই ভাল হ'ব তেতিয়া কৈছে মই এই দেশৰ ৰজা হৈ থাকোঁতে 16 বিধ দান কৰিছোঁ লোণ দান সোণ দান ভূমি দান অন্নদানকে বস্ত্ৰদানকে আদি কৰি 17 নম্বৰটো বাকী আছে বোলে কি দধিচি মুনিৰ দৰে দেহটো দান কৰিব লাগে দেহ দানটো 17 নম্বৰ পৰে বোলে মই সেইটো সাজু যদি পাপৰ বোজাখন নমাই থ'ব লাগে মই পাৰ্গত হওঁ তেনে মই দেহটো পৰ্যন্ত দধিচিতা দান দিব লাগে মই প্ৰস্তুত তেওঁ তলমূৰ কৰি থাকিল অৰ্থাৎ মহাৰাজ পৰীক্ষিতে যিটো অপৰাধ কৰি আহিলে অৰণ্যৰ মাজত সেই পাপটো যজ্ঞৰে খণ্ডন কৰিব নোৱাৰি তীৰ্থৰে নোৱাৰি আনকি দানেৰেও নোৱাৰি আৰু অথৰ্ব বেদৰ পণ্ডিতে মহাৰাজৰ চৰণত দীঘল দি কৈছেগৈ মহাৰাজ ইমান সময় আমাৰ তৰ্ক যুদ্ধ কি হৈছিল আপুনি নিশ্চয় বুজি পালে নানা মুনি নানা মত নহয় জানো তেওঁলোকে তলমূৰ কৰি থাকিল তেতিয়া নাৰদে ক'লে যি হ'ল ভাললৈ হ'ল যি হৈছে ভালৰ কাৰণে হৈছে যি হ'বলৈ আছে ভাললৈকে হ'ব এতিয়া পৰীক্ষা দিলে কিডাল ভালে হৈছেগৈ এই ডেকা বয়সতে এতিয়া মোৰ কামনা বাসনা কোনো নহ'লে মই এতিয়া পৃথিৱীৰ পৰা যাবলৈ কৈছে মোৰ খাব ল'ব কিমান আছিল ইচ্ছা কৰিয়ে নাৰদে কৈছে কিনো সমাধান দিয়ে তেতিয়া নাৰদে কৈছে কি নিচেইকে চিন্তা নকৰিব আপোনাক পৰিত্ৰাণ দিবলগীয়াজন এইফালে আহি আছে আৰু তেওঁ কোনো নহয় বেলেগ পৰাশৰৰ নাতি ব্যাসৰ পুত্ৰ শুকদেৱে জনকৰ ৰাজ্যৰ পৰা মূৰত 2.5 মোনৰ বাকলিত লিখা গছৰ বাকলি লিখা ভাগৱতখন মূৰত লৈ আহি আছে আৰু প্ৰায় গংগাৰ পাৰ পাইছেহি আৰু সেই সময়ত তেওঁ আগে আগে পিতৃ পাছে পাছে শুকদেৱ মূৰত 2.5 মোনৰ বাকলিত লিখা ভাগৱতখন আগত আহা ব্যাসক দেখি নৈৰ পাৰত গা ধুই থকা পানী আনিব যোৱা আইসকলে দীঘলকৈ উৰণি টানিছে ব্যাসদেৱৰ গাত কিন্তু কাপোৰ আছে বস্ত্ৰ আৰু পিতৃ উঠিল পিছে পিছে শুকদেৱ আহিল আৰু পিতৃক ক'লে এই ভাৰখন ধৰক মই আৰু জুবুৰা এটা মাৰোঁ আৰু পিতৃৰ হাতত 2.5 মোনৰ ভাগৱতৰ বোজাটো দি শুকদেৱে এটা জুবুৰা মাৰি যেতিয়া পাৰত উঠি আহিল শুকদেৱৰ শৰীৰত কিন্তু এডাল সূতাও নাছিল এডাল সূতাও নাই গাত কিন্তু শুকদেৱৰ শাৰীৰিক যিটো জ্যোতি প্ৰকাশ হৈছিল সেই জ্যোতি দেখি পানী আনিব যোৱা গা ধুব যোৱা আইসকলে উৰণি ল'বলৈকে পাহৰি গ'ল তেওঁলোকৰ উৰণি ক'ত গুচি গ'ল কাচলি ক'ত গ'ল গম নাপায়গৈ আৰু তেতিয়া ব্যাসে সুধিলে হে আইসকল হে মাতৃসকল মোৰ নিচিনা বুঢ়া মানুহটোক দেখি পেলাই আপুনি যে আপোনালোকে দীঘলকৈ উৰণিখন টানি ল'লে কিন্তু মোৰ পুত্ৰ 16 বছৰীয়া ডেকা ল'ৰা তাতে নিৰাভৰণ গাত সূতাডালো নাই সেই নিৰাভৰণ দেহটো দেখি পেলাই আপোনালোকে লাজ কৰিব কিয় পাহৰি গ'ল তেতিয়া তেওঁলোকে কৈছেগৈ আপোনাৰ পুত্ৰ যে নহয় পানীৰ ওপৰেদি যেন একোৰা জুই খোজকাঢ়ি আহি আছিল তাৰমানে ইমান উজ্জ্বল তেওঁৰ পোহৰ মানে যেন জুই একোৰাহে আহি আছিল সৰু ল'ৰা ছোৱালীবিলাকে ঘেৰা মাৰি ধৰিলেগৈ আৰু যেতিয়া নাৰদে আৰু পৰীক্ষিতে আগুৱাই গৈ শুকদেৱক আদৰি লৈছে তেতিয়া ফৰিং চিটিকা দিলে আৰু সেই শুকদেৱে পৰীক্ষিতৰ মনৰ সংশয় ছেদন কৰিলে কিয় নোৱাৰিলে এইটো গমেই পালেগৈ কাৰণ ঋক খাম যজু অথৰ্ব 4খন বেদৰ বক্তাসকল পৰাস্ত হ'ল তেওঁলোক বিফল হ'ল আৰু পৰীক্ষিতে শুকদেৱক সোধাৰ আগতে নাৰদে কাণে কাণে পৰীক্ষিত কৈছেগৈ মই আৰু মোৰ শব্দটো নক'ব মই আৰু মোৰ শব্দটো ক'লে এওঁ গুচি যাব এখন ঠাইত এওঁ গাভী দুখন কাল কাটে এজন গোৱালে এজনী ক্ষীৰতী গাই ক্ষীৰাওঁতে যিমানখিনি সময় লাগে সিমানখিনি সময়হে শুকদেৱে এখন ঠাইত থাকে মই আৰু মোৰ জাতীয় স্বাৰ্থপৰ শব্দ উল্লেখ কৰিলেগে তেওঁ খানত খপাদি ইয়াৰ পৰা গুচি যাওঁ তেওঁক বস্ত্ৰদান নকৰিব কাৰণ তেওঁ কাপোৰ নিপিন্ধে তেওঁ ফল মূল নিদিব কাৰণ তেওঁ কাৰো ঘৰৰ লাগে ৰজাৰ ঘৰ হ'লেও ফল মূল নাখায় তেওঁ কাৰণকে জলখিনি নিদিব পানীও নিদিব কাৰণ তেওঁ বোৱতী নদীৰ পানী নহ'লে বৰষুণৰ পানী ওপৰতে ধৰি খায় হয়নে মায়ের কথা নকৰে আৰু পৰীক্ষিতে শুকদেৱক কি সুধিলে বাৰু প্ৰথম প্ৰশ্ন সুধিলে হে গুৰুজন আপোনাক আপোনাৰ পিতৃয়ে কি ধৰ্ম দিলে তব পিতৃৰ দ্বাৰা কো ধৰ্ম প্ৰদায়তে আৰু সেই প্ৰশ্নৰ উত্তৰ আপোনালোকে মাহাত্ম্যত আজি পালে কি বুলি পালে
धर्मा प्रौजित कैतपुत्र पराम निर्मत्स्वरणं सतम वेदं वास्तवमत्र वसु सीवदं तापत्रय उन्मीलनम धर्मा प्रौजित कैता बौत्र परम निर्मत्स्वरणं सतम वेदं वास्तवमित्र वसु सीवदं तापत्रय उन्मीलनम সুখদেৱে পৰীক্ষিত কি বুলি ক'লে হে ৰাজন মোক মোৰ পিতৃ ব্যাসদেৱে সেই ধৰ্ম দিলে যি ধৰ্মত কপট আৰু হিংসা নাই ধৰ্মা প্ৰৌজিতা কৈতা বৌত্ৰ পৰমা নিৰ্মৎস্বৰণম সতম যি ধৰ্ম অত্যন্ত পৰম পবিত্ৰ আৰু নিৰ্মল য'ত কৈতৱ নাই কপট নাই হিংসা নাই বেবিচাৰ নাই আৰু এই ধৰ্মত আশ্ৰয় ল'লে এই ধৰ্মত শৰণাপন্ন হ'লে ত্ৰয়োতাপ উন্মিলনম আদি ভৌতিক আদি দৈবিক আধ্যাত্মিক তিনি তাপৰ পৰা পৰিত্ৰাণ পোৱা সম্ভৱ কিমান সুন্দৰ কথা নাই এবাৰ আকৌ সুধিছে পৰীক্ষিতে হে গুৰুজন আপোনাক আপোনাৰ পিতৃয়ে কাৰ লগত পৰিচয় কৰাই দিলে এতিয়া আজি কোনোবা গৰাকী আইতা কোনোবা গৰাকী দেউতা কোনোবা গৰাকী ককা ইয়াত যদি আহিব পৰা নাই আপোনালোক যেতিয়া উভতি যাব আজিনো আমাৰ ক্ষেত্ৰী তুলেশ্বৰ বাপৰ গৃহত আয়োজন কৰা এই নামখাৰতনো কোনে হাত ধুইলেগে কোনেনো পাত গালে কোনেনো ব্যাখ্যা কৰিলেগে কোননো প্ৰথমত বহিল নুসুধিবনে হয়নে সেনেকে পৰীক্ষিতে খুকক সুধিছেগে তোমাকনো আপোনাকনো আপোনাৰ পিতৃয়ে কাৰ লগত পৰিচয় কৰাই দিলে 7 নম্বৰ আৰু 8 নম্বৰ শাৰীটো মাহাত্ম্যত চাওক श्रीमद्भागवते महामुनिकृते किंबा परिरीश्वरः सज्ञा रिद्ध अवरिद्धते कृत्यभ्य शुश्रूषभिस्तत्सनत् हे राजन सुखदेवे কৈছে হে মহাৰাজ শ্ৰীমদ ভাগৱত ৰচনা কৰা পুৰাণ মুনি কৃষ্ণ দৈপায়ন বেদব্যাস মোৰ পিতৃয়ে পৰমেশ্বৰ পৰমাত্মাৰ সৈতে মোক পৰিচয় কৰাইছিল পৰমাত্মাৰ পৰমেশ্বৰ সৈতে পৰিচয় হোৱাৰ পাছত অন্য ক্ষুদ্ৰ দেৱ দেৱীৰ উপাসনাৰ প্ৰয়োজন নাই মোৰ নিজা কথা নহয় দেই মই অসমীয়ালৈকে অনুবাদ কৰিছোঁ কাৰণ সংস্কৃততে ক'লে হয়তো গাঁও এখনত এজনে বুজিব আমাৰ লিংগুৱা ভাংকা মানে বুজিছেনে ইয়াতে যদি কোনোবা ভাষা বিজ্ঞানৰ মানুহ আছেগে ইংলিছৰ বা অসমীয়া তেওঁলোকে বুজিব সংযোগী ভাষা অসমীয়া ভাষাটো আমাৰ নৰ্থ ইষ্টৰ উত্তৰ পূৰ্বাঞ্চলৰ সংযোগী ভাষা তাকে ভাষা বিজ্ঞানত লিংগুৱা ভাংকা বুলি কয় যিহেতু আমি আমাৰ জাতি উপাধি যিয়েই নহওক আমাৰ সকলোৰে সংযোগী ভাষা হ'ল অসমীয়া এতিয়া মই বড়ো ভাষাত ক'লে হয়নে এটা কোনোবা এজন বা দুজন বা বড়ো আই বা বাপেহে বুজি পাব কিন্তু অসমীয়াতে কওঁতে শতকৰা 90% বুজি পোৱা নাই নে হয়নে গতিকে তাকেই সেইকাৰণে কোৱা হৈছে যে মই অসমীয়ালৈকে অনুবাদ কৰিছোঁ যাতে আপোনালোকক বুজা নহয় শ্ৰীমদ ভাগৱত ৰচনা কৰা পুৰাণ মুনি কৃষ্ণ দৈপায়ন বেদব্যাস মোৰ পিতৃয়ে পৰমেশ্বৰ পৰমাত্মাৰ সৈতে মোক চিনাকি কৰাই দিলে পৰমেশ্বৰ পৰমাত্মাৰ সৈতে চিনাকি হোৱাৰ পাছত অন্যান্য ক্ষুদ্ৰ দেৱ দেৱীৰ উপাসনাৰ প্ৰয়োজন বা কি পৰমেশ্বৰ পৰমাত্মা সুপ্ৰিম সোল বুলি কয় ইংলিছত তেওঁৰ বিপৰীত শব্দ পৰেৰ ঈশ্বৰঃ প ৰত ঐকাৰ ৰ দীৰ্ঘইকাৰ তালে ব শৈবস্বৰ পৰেৰ ঈশ্বৰ মানে ডেমিগডছ ক্ষুদ্ৰ দেৱ দেৱী হয়নে এতিয়া এখেত মই কাম কৰা স্কুলখনৰ প্ৰধান শিক্ষয়িত্ৰী এখেতৰ তাত মই ছুটি মাৰিছোঁ এপ্লিকেশ্যন কৰিছোঁ অহা ইমান তাৰিখে মোক এদিনৰ বাবে ছুটিৰ প্ৰয়োজন কিহৰ কাৰণে কাৰণ মই অমুকত আহিম এটা মোক ছুটি কোনে দিলে প্ৰধান শিক্ষয়িত্ৰী মহোদয় দিছে প্ৰধান শিক্ষয়িত্ৰীয়ে ছুটি দিয়াৰ পাছত মই আকৌ বেলেগ সহ শিক্ষকৰ ওচৰত ছুটি কৰি খুজিম নেকি এখেতে ছুটি মঞ্জুৰ কৰি দিয়াৰ কাৰণে মই আজি আহিব পাৰিছোঁ কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি